জীৱন্ততে শৰীৰটোত খেৰ মেৰাই জুই জ্বলাই দিছে। শগুনে চোকা ফুটেৰে নাৰী উলিয়াই আনিছে। কিংকৰে গাৰ মাংস কাটি তাক খুৱাই দিছে। তাৰ পিছৰ খণ্ডটো কৈছে, প্ৰভুজনে কৈছে, হাত ভৰি ভাংগে কতো হস্তি গৰকাই, পৰ্বতত তুলি কতো অধত পেলাই। এইকেইটা বাক্যই কি কৈছে যে ডাঙৰ ডাঙৰ হাতীবোৰ হাত ভৰি ভাঙিবৰ কাৰণে গছকাইছে, প্ৰহ্লাদক শাস্তি দিছিল কিন্তু হিৰণ্যকশিপুৰে। কিন্তু প্ৰভুজন আছিল মহাবৈষ্ণৱ, কৃষ্ণই ৰক্ষা কৰিছিল। তেওঁক কিন্তু ৰক্ষা কৰোতা কোনো নাই, কাৰণ মানৱ জীৱনটোৰ প্ৰায় বিষয়তে আছিল। পৰ্বতত তুলি কতো অধত পেলাই, ওখ পৰ্বত, তাৰ পৰা বুজি পাইছেনে বাৰু? দুটা জমটোতে হাতে ভৰিয়ে দাঙি যে পেলাই দিছে। কিমান শিলত ঠেকা খাই 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 একে লাষ্টত পৰালৈকে খৰি আৰু খৰি হৈ থকা নাই। কিন্তু বৰ ডাঙৰ গুণ সেই খৰিটো, যিমান খণ্ড বিখণ্ড নহওক আকৌ জোৰা লাগি যায়। যাতনা দেহ জানিবলগীয়া, যিমানে অধ্যয়ন কৰিব যাতনা দেহটোৰ বিষয়ে আপুনি জানি দিব। কাৰণ সেই দেহটো এই কাৰণেই পুনঃ পুনঃ জোৰা লাগি গৈছে, তাৰ পাপখিনি কিয়ে ভুলিব লাগিব, কোনেও কাট পাতি লব নোৱাৰে। তাম্ৰিশ্বক আদি যত যাতনা আছয়, এহি মতে পাপ ফল সবাকো ভঞ্জয়। সবাকো ভঞ্জয় কি পাপ? যিমানখিনি পাপ মনুষ্য জন্মত কৰি গৈছে। পিতৃ মাতৃক কৰা অৱহেলা কিয়নো পাপৰে অংশীদাৰ। কাৰণ শাস্ত্ৰই কৈছে সৰ্ব তীৰ্থময় মাতা সৰ্ব দেৱময় পিতা তস্মাৎ পিতৰং মাতৰং সৰ্ব যত্নেন পূজয়। যে পৃথিৱীত যিমানবোৰ তীৰ্থ আছে আইৰ চৰণৰ সমান হ'ব নোৱাৰে, যিমানবোৰ দেৱতা আছে পিতাৰ সমান হ'ব নোৱাৰে। সেই পিতা মাতাৰ অবাধ্য সকল বাৰু
পাপৰ ভাগি নহবনে শাস্ত্ৰই কি কৈছে সিদ্ধান্ত দিছে সেইকাৰণে আমি জীৱনত যিমানবোৰ জানিতে অজানিতে কৰিছো ভুলবোৰ সেইবোৰ সংশোধনৰ উপায় অনুশোচনাৰ মাধ্যমেৰে শাস্ত্ৰত বৰ্ণনা কৰা আছে আমি সেইবোৰ সংশোধন কৰি লোৱা দৰকাৰ নতুবা এইবোৰ প্ৰতিদিনৰ পাপ লাইন লাগি থাকিব বাৰু জানো আমাৰ আইসকলে ভাবিব পাৰে এচোন পুৰুষ এজনৰ কথাহে কৈ আছে কা বাপেকটো মৰিল পুতে ঘটে তাৰ কথা পাতি আছিল জমদূতে পুৰুষজনকে দিছে আমি বাচিয়ে গৈছো নেকি জানে লিখকে অনুবাদকে সেইকাৰণে খুচটো ক'ত মাৰিছে জানে স্ত্ৰী বা পুৰুষ যেই পাতক কৰে সেহি যায় দুৰ্ঘুৰ নৰক ভাগি হয় বাদ দিয়া নাই আপোনালোকে কাৰণ এগৰাকী নাৰীৰ কি আছে স্বামী সেৱাই পৰম ধৰ্ম স্বামী শুশ্ৰূষাকে কুলস্থিৰ মহাধৰ্ম পুত্ৰ হবক পুখিব কৰিয়া গৃহ কৰ্ম কনা কলা পূজা হুৱে যদি প্ৰতি তথাপি তাহাক নেৰিবইতো শাস্ত্ৰৰ সন্মতি কৃষ্ণই গোপীসকলক দিয়া সতৰ্কবাণী হে গোপীসকল মধ্যৰাতি উপপতি ভজনাৰ বাবে মোৰ প্ৰতি আকৰ্ষিত হৈ পুত্ৰ আৰু স্বামী গেৰি থৈ আহিছা কিন্তু তোমাৰ এগৰাকী স্ত্ৰীৰ কৰ্তব্য কি স্বামী শুশ্ৰূষাকে কুলস্থিৰ ধৰ্ম পুত্ৰ হবক পুখিব কৰিয়া গৃহ কৰ্ম গৃহ কাম কৰিবলৈ বাধ্য এয়া ধৰ্মৰ এটা নীতি যদি কোনোবা এগৰাকী নাৰীয়ে ভাবে মই উপাৰ্জনশীল মই কাম নকৰিম মই মোৰ স্বামীৰ হাতনাই গোটেইবোৰ কাম এইটো ভুল নহবনে বাৰু স্বয়ং লক্ষ্মী দেৱী জগতৰ লক্ষ্মী মা হয়নে নিজে নাৰায়ণক শুশ্ৰূষা কৰিছে দাসীক তামোল পাণ যোগান ধৰিবলৈ দাসীক ফুল যোগান ধৰিবলৈ কেতিয়াও চান্স দিয়া নাছিল হাজাৰ হাজাৰ লিগিৰি আছে পাপ দশম স্কন্ধত সুন্দৰভাৱে ৰুক্মিণীয়ে অসমৰে জীয়ৰী ৰুক্মিণীয়ে লক্ষ্মীৰ ৰূপত আহিছিল সেই ৰুক্মিণীয়ে কেনেকে কৃষ্ণক শুশ্ৰূষা কৰিছিল দাপৰ যুগত ব্যৱস্থাপনা দি আছে বাৰু জানো কৈছে কনা কলা পূজা হুৱে যদি পতি তথাপি নেৰিবইতো শাস্ত্ৰৰ সন্মতি যিয়ে নহওক মোৰ স্বামীজন মোৰ পিতা মাতাই সমাজ বিদ্যমানে বৈবাহিক সম্বন্ধ কৰি দিলে তেওঁ মোৰ বাবে জন্মা জন্মান্তৰৰ বাবে স্বামী গুৰু কিন্তু আজি সমাজত কি হৈছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে এজন ডাঙৰ বিলাসী মানুহে গাড়ী বদলাই থকাৰ দৰে কিছুমান নাৰীও স্বামী বদলোৱা আৰম্ভ কৰিছে ভাৰতীয় সংস্কৃতি পৰিপন্থী ডাঙৰ কথা বহুত দুখেৰে কৈছে মই কথা যে বিলাসী বাহনত থকা অজস্ৰ সম্পত্তিৰ মানুহে কেতিয়াবা নিজৰ বাহনখন চেঞ্জ কৰে কাৰণ নতুন নতুন মডেল ওলাই থাকে আগৰ মডেলটো পুৰণা হৈ যায় সেই বুলি বাৰু আমি আমাৰ স্ত্ৰী আৰু স্বামীক কেতিয়াবা তেনেকে আমি সলাব পাৰিম নে নহব ভাৰতীয় সংস্কৃতিয়ে সেইটো কোৱা নাই কিন্তু ঘটিছে বাস্তৱ ক্ষেত্ৰত সেইটো ভাগৱতে জানে সেইকাৰণে ভাগৱততে উল্লেখ কৰিছে কৃষ্ণৰ মুখেৰে কনা কলা পূজা হুৱে যদি প্ৰতি তথাপি নেৰিব ইটো শাস্ত্ৰৰ সন্মতি শাস্ত্ৰই সিদ্ধান্ত দিয়া আছে তুমি যাক মন প্ৰাণ দি এবাৰ জীৱন সমৰ্পণ কৰিলা সেয়া তোমাৰ বাবে জন্ম জন্মান্তৰৰ প্ৰতি স্বামী গুৰু সেই স্বামীক শুশ্ৰূষাতে তুমি কি হবা বৈকুণ্ঠগামী হব পাৰিবা তাকে নকৰিলে কি হব স্ত্ৰী বা পুৰুষ যেই পাতক কৰে সেহি যায় দুৰ্ঘৰ নৰক ভাগি হয় দেখিছেনে নৰকত গৈ এই শাস্তিবোৰ কাণ পাতি ল'ব লগা হৈছে সেই নৰকত ভগা পাপখিনিও কেতিয়াবা কি হয় অকণ অকণ একচন থাকি যায় ঘৰলৈ যাব নহয় আপোনালোকে 9:30 ঘৰ পাই যাব ভাগৱতত কোৱা কথাখিনিয়ে বহু সময়লৈ আপোনাক ক্ৰিয়া কৰি থাকিব কৰিবনে নকৰে কওকচোন এনেকুৱা জন্ম কথা ওলাই গ'ল ডেকাই সঁচাইহে কৈছে নে মিছাইহে কৈছে অমুক কথা এটা কৈছে ভাগৱতে কোৱা কাৰণে ভাঙনি কৰি গৈ আছো ই সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত বাৰু জানো ইয়াৰ পৰা যোৱাৰ পিছতো ইয়াৰ প্ৰভাৱ ঘৰত থকাৰ দৰে নৰকৰ শাস্তি ভোগাৰ পিছতো
কেতিয়াবা কেতিয়াবা কৰ্ম ফলটো এই পৃথিৱীলৈ গুচি আহে। খুব ডাঙৰ বিদ্যান পণ্ডিত এজনেও কেতিয়াবা লাঞ্ছিত হয়, দুখ ভুগিব লগা হয়। কিছুমান মানুহ অতি ধনী ঘৰত আছে, কিছুমান অতি দৰিদ্ৰ ঘৰত আছে। কিয়? তাৰ সেই প্ৰভাৱটো কি সুন্দৰভাৱে ৰচনা কৰিছে। চাব এইখন মৰিগাঁৱতে কিছুমানে আছে অট্টালিকাত, কোনোবাই আছে হয়তো দুশ্চিন্তাত, কাৰোবাৰ হয়তো এনেকুৱা সমস্যা আছে উৱাদি নোপোৱাকে আছে, ইত্যাদি ইত্যাদি। সকলোতে সমানভাৱে থাকিব পৰা নাই। কি বুলি কৈছে? স্বৰ্গ নৰকক দুইকো ঐতে দেখা আই। ঐতে মানে এই পৃথিৱীটো তুমি লক্ষ্য কৰিব পাৰা। কিছুমান মানুহৰ চাব যে ভৰি দুখনেই নাই, কাৰোবাৰ হাত এখনেই নাই, কোনোবাই জন্মান্ধ, সেইবোৰৰ প্ৰভাৱ হয়নে নহয় বাৰু? কোনোবাই কথা কব নোৱাৰে, ইত্যাদি ইত্যাদিবোৰ লগত লাগি আহিছে। কিন্তু আমি ইয়াক আৰু সংশোধন কৰি ল'ব পাৰো সাধুৰ সংগৰ জৰিয়তে। সাধুৰ সংগত আমি জন্ম জন্মান্তৰৰ পাপবোৰ ধুই নিকাহ কৰি আত্মাৰ সন্ধানত আমি ৰত হ'ব পাৰো। সাধুৰ সংগ বাহিৰে সেইটো সম্ভৱপৰ নহয়। এতিয়া আপোনালোকে নিজে অনুভৱ কৰিব, আজি 2 বছৰ পাৰ হৈ 3 বছৰ ভৰি দিছে, একাধিক্ৰমে অকণমান এৰা ধৰাকে চলি আছে হৰে এই অনুষ্ঠান। এই অনুষ্ঠানৰ আগৰ মানুহজনো আপুনি বেলেগ, বৰ্তমান হৈ থকা মানুহজনো বেলেগ। আগন্তুক 4-5 বছৰত আপুনি আৰু অধিক পৰিৱৰ্তন জীৱনলৈ আনি আপুনি অন্য এক ৰূপান্তৰলৈ গৈ আছে, নাই নে বাৰু? অনুভৱ কৰিব, কাৰণ পৰিৱৰ্তনে হৈছে সংসাৰৰ নিয়ম। আৰু নিজক পৰিৱৰ্তন কৰিব নিবিচৰাজনে পৃথিৱীত আটাইতকৈ, সেইটো নকওঁ আৰু শব্দটো, যে পৰিৱৰ্তন যদি আমি ভাবিব বিচৰা নাই, বহু মানুহে কেতিয়াবা নিজৰ ৰুটিনখন চেঞ্জ কৰিব টান পায়, চিধা কৈ দিয়ে মোক 7টাত ফোন নকৰিব দেই, মই নুঠোৱেই, চব পৰিৱৰ্তন হবলৈ ইচ্ছা নকৰে। কিন্তু শাস্ত্ৰই কৈছে তুমি সেইবোৰ নীতি নিয়ম আঁকোৱালি লোৱা যিটো শাস্ত্ৰসন্মত, পৰিৱৰ্তনটো অৱশ্যম্ভাৱী। বাৰু যাৰ নহওক, এই পৃথিৱীখনতো আমি তাত যোৱা জন্মৰ কৰ্মৰ ফলবোৰ আমি ইয়াতে ভোগ কৰো। যোৱা জন্মত ভাল কৰ্ম কৰিছিলো কাৰণে এনেকুৱা এখন মৰিগাঁও জিলা ভিত্তিক ভাগৱত চৰ্চা কেন্দ্ৰৰ লগত জড়িত হবলৈ মই নিজেই সুখী। এই সাধু সংগখিনি গোটাবলৈ ইয়াত অৰ্গেনাইজ কৰা ব্যক্তিকেইজনে কিমান কষ্ট স্বীকাৰ কৰিছে দেখাই পাই আছো। আহিব সোনকালে, আহি কামবোৰ ধুনীয়াকে ছেটিং কৰিব, পোহৰৰ ব্যৱস্থা, শব্দৰ ব্যৱস্থা, বিভিন্ন ধৰণৰ পৰিৱেশৰ উপস্থাপন ব্যৱস্থা কৰি দিয়ে। আমি জাষ্ট আহিছো আৰু গৈছো। তেওঁলোকে যিটো চেক্ৰিফাইচ কৰিছে সেইখন যদি তেওঁলোকে নকৰিলেহেঁতেন আমি এইদৰে কি কৰিব নোৱাৰো, শ্ৰৱণ কৰিব নোৱাৰো। বাৰু যা নহওক, যোৱা জন্মৰ আমিবোৰ অতি পবিত্ৰ আত্মা, সৌভাগ্যৱান আত্মা, যে আমি আমাৰ জীৱনটো কাৰ লগত কটাইছিলো? স্ত্ৰী, পুত্ৰ, বন্ধু বান্ধৱ। যে এইখিনি কৰিব যাওঁতে, পৰিয়াল চলাব যাওঁতে আমি কিহত জড়িত হৈ আছিলো? উপাৰ্জন। এই উপাৰ্জনটোৰ বিষয়ে আমি ভালদৰে জ্ঞান নোলোৱাৰ ফলত এই ঘটনাটো ঘটিছে। উপাৰ্জন কৰিব যাওঁতেও আমাৰ এই প্ৰভুজন আছিল কিহত? অন্যায় পথেৰে উপাৰ্জন কৰিছিল। সেইকাৰণে চতুৰ্বৰ্গ সাধনত ধৰ্ম অৰ্থ বহুত জানিবলগীয়া কথা। অন্যায়েন উপাৰ্জিতম ধনম 10 বৰ্ষানি তিষ্ঠন্তি। 10 বছৰৰ পিছত সমূলঞ্চে বিনশ্যতি। কৈছে অন্যায়েন উপাৰ্জিতম ধনম, অন্যায় পথেৰে উপাৰ্জন কৰা ধন 10 বছৰহে কেৱল ৰমক জমক হৈ থাকে। 10 বছৰৰ পিছত সমূলঞ্চে বিনশ্যতি, সমস্তখিনি শূন্য শূন্য হৈ যাব। ডাঙৰ কথা, ভয় লাগে বহুত, এইবোৰ চলো উচ্চাৰণে নকৰো। এই বুলিহে কৈছে শাস্ত্ৰই, অদত্তা পৰসন্তাপম অকৃতা খল পূজানম অন উচ্চিজ্য শতম মাৰ্গ যত অল্পম অপিতৎ বহু। অৰ্থ, অদত্তা পৰসন্তাপম, কাৰো অন্তৰত
নিদিয়াকৈ খল পূজনম দুষ্ট লোকক তেল নামাৰাকৈ কেতিয়াবা দুষ্ট লোকক তেল মাৰি উপাৰ্জন কৰিব লগা অন উচ্চিৰ্য সতাং মাৰ্গ ধৰ্মৰ পথ পৰিত্যাগ নকৰাকৈ যত অল্প তদ বহু অকণমান যদি উপাৰ্জন আছে সেই বহু বুজিব পাৰিছেনে বাৰু নাই বুজি যে কাগুৰু অন্তৰত দুখ নিদিয়াকৈ দুষ্ট লোকক খাৱা নকৰাকৈ সাধুৰ সংগত থাকি ন্যায় ভাৱেৰে ধৰ্ম পথৰে উপাৰ্জন কৰা অলপ ধনে যথেষ্ট এই ধনখিনি উপাৰ্জনৰ বাবে শাস্ত্ৰই নিৰ্দেশ দিছে কিন্তু যি আজি প্ৰতিযোগিতাৰ যুগ হৈছে এটা বাৰ্থডে পাৰ্টিত লাখ টকা খৰচ কৰে তো কমতে কৈছো মই কমতে কৈছো বেছি ক'লে আকৌ দুখ পাব না মানুহ কি সংস্কৃতি যে সোমাই পৰিছো হয় ভাৰতবৰ্ষতেই প্ৰথমে বাৰ্থডে অনুষ্ঠানটো জন্মোৎসৱ জন্মাষ্টমী নাপাতো 5000 বছৰৰ আগত দম্ভৰূপে আমি ঘোষণা কৰো সগৌৰৱে ঘোষণা কৰিব পাৰো পৃথিৱীৰ প্ৰথম সংস্কৃতি জন্মোৎসৱ আমাৰ কৃষ্ণৰ জন্মাষ্টমী আমি পালন কৰি আছো কিহেৰে ভকত নাম গুণ মা প্ৰসাদেৰে আজি সংস্কৃতিটো কি হৈ গ'ল বিকৃত চাবই পাৰে ফেচবুকত যে বাৰ্থডে পাৰ্টি কৰি অমুক এইবিলাক আৰু কৰিলে বাজানো তথাপি তেওঁলোকৰ কুমতি হ'ব হয় কলিযুগৰ শ্ৰেষ্ঠ মানৱ সেইবোৰো কৰিব লাগিব সীমাটো মাত্ৰ অতিক্ৰম কৰিব নালাগে কৰক আপত্তি নাই ভোগৰ এটা জীৱন পাইছে কিন্তু ভোগ কৰিব লাগিব এনেকুৱা এটা সীমাৰেখা গণ্ডিৰ মাজত থাকি যাতে সমাজৰ দৃষ্টিত সি ঘৃণনীয় হৈ নপৰে বাৰু জানো কুটুম্ব পুখিয়া আগে পাতক আজয় তাসম্বাক ঐত এৰি অকলে চলয় যেতিয়া আপুনি মৃত্যু হ'ব আপোনাৰ ল'ৰা ছোৱালী যাব নেকি নাযায় কৈছে সিহঁতক পুহিবৰ কাৰণে মই অন্যায়ভাৱে গোটেই জীৱনৰ সময়বোৰ পাৰ কৰিম মই ঘৰত কৈছো তোমালোকক পোহপাল দিওঁতে মোৰ জীৱনৰ বহু সময় গৈছে দেই মই বোলো ধৰ্ম অনুষ্ঠান মই এৰি দিব নোৱাৰিম ৰাতি কষ্ট কৰি হলেও কৰিব লাগিব সময় সুবিধা পালে কাৰণ তোমালোকক পোহপালটো দিবই লাগিব পৰিয়াল এটা আছে যে আমাৰ যৌথ পৰিয়াল গমেই পাইছে আৰু ভাৰতখন অলপ গধুৰ যেন লাগে জানো সেই কুটুম্ব মুহূৰ্তে যদি অন্যায়ভাৱে উপাৰ্জন হয় তেতিয়াহ'লে পাপ এটা উপাৰ্জন হৈ থাকে এই পাপৰ ভাগিদাৰ আকৌ তেওঁলোক নহয় কৈছে তাসম্বাক ঐত এৰি অকলে চলয় কৈছে ধৰ্ম এক শ্বহীদ নিধনে অপি অনুগচ্ছতি ধৰ্মহে একমাত্ৰ বন্ধু ই ক'ত যাব মৃত্যুৰ লগত যাব শৰীৰে সব সৰ্বং নাশং ভৱতি শৰীৰটো আত্মা গলে সব 0 হৈ যাব এতিয়া ল'ৰা ছোৱালীয়ে পাপ ভোগ কৰিবলৈ যোৱা নাই এই আত্মাটো গৈ আছে উল্লেখ কৰিছে পথৰ সমল মাত্ৰ পাপখানি লৈ শৰীৰক এৰি নৰকত পৰে যায় নৰকলৈ যোৱা পাপৰ এই ৰাস্তাত যাতনাৰ ৰাস্তাত তেওঁৰ সম্বল কেৱল পাপখিনি কাৰণ এইখিনি মাইনাছ হলেহে গুচি আহিব পাৰিব এইখিনি আছে যিমানখিনি পাপ আছে সিমানখিনি পাপ তেওঁ তাক ক্ষয় কৰিব লাগিব নৰকত পাপ ক্ষয়ৰ বাবে যায় স্বৰ্গত পুণ্য ক্ষয়ৰ বাবে যায় সেইকাৰণে বৈকুণ্ঠ মানুহে কামনা কৰে ভক্তি ৰাজ্যলৈ বুজিব পাৰিছেনে স্বৰ্গত কিমান দিন থাকিব আপুনি যেতিয়ালৈকে আপোনাৰ পুণ্যখিনি জমা থাকিব ঠিক আছে আপুনি বিদেশলৈ গৈছে আপোনাৰ একাউণ্টত আপুনি 5 লাখ টকা নিছে ধৰি লৈছে আৰু পঠাব পৰা ব্যৱস্থা নাই আপুনি কিমান দিন বিদেশত থাকিব 5 লাখটো খৰচ নোহোৱালৈকে সেইখিনিও কমি আহিল আপুনিও বেক জাৰ্নি কৰিবলৈ আজিকালি অৱশ্যে ভাল হৈছে আজিকালি গুগল পে হৈ গ'ল মোবাইল পে হৈ গ'ল কথাবোৰ বেলেগ জানো শাস্ত্ৰই সিদ্ধান্ত দিছে যে পাপৰ সমলখিনিক লৈ সেই ব্যক্তিজন নৰকলৈ গৈছে সেইখিনি ক্ষয় হোৱাৰ পিছতহে তেওঁ ৰিলিজ পাব যিদৰে ইলেকশ্যন ডিউটিত গ'লে গোটেই বস্তুখিনি ভালকে জমা নোহোৱালৈ গোটেই টিমটো ৰিলিজ নহয় ঠিক সেইদৰে এজন ব্যক্তি আধাতে আহিব নোৱাৰে কৈছে
কেৱলে অধৰ্ম কৰি কুটুম্ব পুখিল তাৰ ফলে বহুকাল নৰক ভুঞ্জিল। প্ৰভুজনে পঢ়ি যোৱা পদ যে উপাৰ্জন কৰিব যাওঁতে হোৱা ভুলবোৰৰ বাবে পাপ উপাৰ্জন হ'ল, তাৰ ফলত বহু কাল বোলে নৰকত তেওঁ থাকিব লগা হ'ল প্ৰতিটো পাপৰ বাবে। সেইকাৰণে জীৱন যাত্ৰাত এই চতুৰ্বৰ্গ সাধনৰ দ্বিতীয় সাধন অতি গুৰুত্বপূৰ্ণ, আৰু সেই সাধনটো সম্পূৰ্ণভাৱে পূৰ্ণাংগ কৰিবলৈ উপাৰ্জিত ধনৰ এটা অংশ ভকত সেৱাত লগাব লাগে। জানিবলগীয়া ভকত সেৱা কৰিলে সেই ধনখিনি কিছু কিছু শুদ্ধতা হয় বুলি আমাৰ মনুৱেও কৈছে, আমাৰ পিতা মনুৱেও কৈ গৈছে, উল্লেখ কৰিছে। পাছে অৱশেষ পাপ লয়া দুৰা হয়, পৃথিৱীত আঁকি পশু পক্ষী বৃক্ষ হয়। এইটো আৰু হয় ঘটনা। কি বুলি কৈছে? লাষ্টত পাপ অলপ থাকি যায়, তথাপিও তেওঁ ম্যাদ উকলি গ'ল। উকলি গৈ কৈছে যোৱা, ইয়াৰ ফলস্বৰূপে তুমি গছ হৈ যোৱা, পক্ষু হোৱা, পক্ষী হোৱা। মানৱ জন্মৰ লগে লগে পোৱা নাই, 84 লক্ষ জনী ভুগি ভুগিহে পাব। এইটো কেনেকুৱা পদ্ধতি? আগতে এবাৰ কৈছো, পুনৰ দোহাৰিছো। এটিএমত লাইন হৈ আছে 84 জন মানুহ। একেবাৰে আগত ধৰি লৈছো আমি অভাজনেই আছিলো। দুটা এটিএম, এটা আইগৰাকী, এটা নিজা। একে নিচিনাই দেখা পায়, একে বেংকৰে। মোৰ বুলি আইগৰাকীকে লৈ আহিলো এটিএম। তাত কিন্তু মই উলিয়াব পৰা পইচাবোৰ নাই, আছিল মোৰ এটিএমত। মোৰ পিছত 84 জন মানুহ লাইন লাগি আছে। ওচৰতে মোৰ ঘৰ, যে মই ঘৰৰ পৰা গৈ কাৰ্ডটো আনালৈকে চিটটো এৰি দিবনে মোক বাৰু? বাকীবোৰে চিধা কব পিছত যাও। এই যে 84 জন মানুহ লাইন হৈ আছে, মোৰ পাল কেতিয়া পৰিব এটিএমত সোমাবলৈ? 84 জনৰ পিছত। ঠিক সেইদৰে এই যে মনুষ্য জন্মটো পাইছো, 3টা স্তৰ পাৰ হৈ, 4টা স্তৰ, উৰণ, বুৰণ, গজন, ভ্ৰমণ। তাতে 84 লক্ষ প্ৰজাতি আছে। বিজ্ঞানে এতিয়ালৈকে 55 লক্ষ অতিক্ৰম কৰিছে। মাজতে তেওঁলোকে আপডেট দিছে যে এতিয়ালৈকে জীৱাণু, অনুজীৱ আৰু জীৱকুলৰ ভিতৰত 55 লক্ষ তেওঁলোকে উদ্ধাৰ কৰিছে। তেওঁলোকে গোটেই জীৱবিলাকৰ নাম লিখিছে, খেলুৱৈৰ পৰা আদি কৰি। কিন্তু তেওঁলোকেও কৈছে ধৰ্মশাস্ত্ৰত থকাৰ দৰে 84 লক্ষ হয়তো হ'ব পাৰে, কাৰণ আমি বৰফেৰে আবৃত ঠাইবোৰত গৱেষণা কৰিব পৰা নাই। তাতো অজস্ৰ জীৱ আছে। জানো সাগৰ তলিৰ কথা মই নকওঁৱে, বিশাল সাগৰ জলৰাশিৰ এটা অংশহে আধুনিক বিজ্ঞানে যাব পাৰিছে, যাব নোৱাৰা ঠাই অলেখ আছে। বাৰু তাৰপিছত কৈছে যে প্ৰথম অৱস্থাত স্থাৱৰ গছ গছনিতে বহুবোৰ জন্ম আমি কটাব লগা হয়। তাত বিষ্ণু পুৰাণত শ্লোকেই আছে যে গছত কিমান বাৰ, পশুত কিমান বাৰ, পক্ষীত কিমান বাৰ, ভ্ৰমণতো কিমান বাৰ হৈ হৈ আহি 84 লক্ষৰ পিছত এই দেহটো পাইছে। এই দেহটো লাভ কৰাৰ পিছত আমি বাৰু নৰক যন্ত্ৰণালৈ যামনে? নাযাম। যিহেতু আমি ভাগৱতৰ জৰিয়তে আমি জ্ঞান চক্ষু লাভ কৰিছো। সঞ্জয়ক কি দিয়া হৈছিল? দিব্য দৃষ্টি দান কৰা হৈছিল। ধৃতৰাষ্ট্ৰকে বিয়াকে আহি কৈছিল যে মোৰ হাতত এটা শক্তি আছে, যে মহাভাৰতৰ যিখন যুদ্ধ হব কৌৰৱ পাণ্ডৱৰ, ইচ্ছা কৰিলে ধৃতৰাষ্ট্ৰ তুমি চাব পাৰিবা। ধৃতৰাষ্ট্ৰৰ বুদ্ধিয়ক আছিল। চকুৰ আগত ইমানবোৰ নিজৰ পুত্ৰ মৃত্যুৰ চাব তেওঁ কি নাছিল, মানে সহ্য শক্তিটো নাছিল। কেতিয়াবা চাবচোন, ভাৰত আৰু বেলেগ এটা টিমৰ মাজত খেল হৈ থাকে, এটা বল আছে, 6 ৰান লাগে, বহুতে নাচায় দৃশ্যটো, চকু মুদি দিয়ে, লাষ্ট অভাৰটো চাব নোৱাৰা হয়। কিহৰ কাৰণে? ভুলতে যদি এইটো 6 কোবাই নিদিয়ে হাত ফেলে কৰিব কিছুমান মানুহে। কিন্তু আমি আকৌ তথাপিও তাকে অলপ ৰসিকতাৰে চাই থাকো, যি হয় হ'ব আৰু। যদি 6টো মাৰি দিয়ে কিমান ফূৰ্তি। এইবাৰো আপোনালোকৰ হাতত বল এটা পৰিছে, এটা বল আছে, 6 কোবাব লাগিব। এই 6টো কোবালে বাউণ্ডাৰী পাৰ হৈ যাব, আপুনি ব্ৰহ্মাণ্ডৰ সিপাৰলৈ গুচি যাব, কৃষ্ণৰ নগৰলৈ।
ব্ৰহ্মাণ্ড বাজা কিন্তু কৃষ্ণৰ নগৰ যাৰ নমস্কাৰ কৰে খুৰা খুৰণৰ বাউণ্ডাৰী পাৰ কৰিব লাগিব তাৰ বাবে প্ৰেক্টিচ লাগিব শচীন তেণ্ডুলকাৰে যি প্ৰেক্টিচৰ জৰিয়তে সমগ্ৰ বিশ্বত নিজৰ নাম থৈ গ'ল আজি যদি তেওঁক বেটিং কৰিব দিয়ে এতিয়া নোৱাৰিব আৰু ডাঙৰ কথা কিন্তু এজন পেলে কিমান ডাঙৰ খেলিছিল অকলে 11 জন হৈ খেলিছিল তেওঁ নিৰ্দিষ্ট সময়ৰ পিছত যদি তেওঁ ফিল্ডত এৰি দিয়া যায় তেওঁ কিন্তু সেইটো কি নাথাকিব শক্তি নাথাকিব এতিয়া তেণ্ডুলকাৰে ডাবল সেঞ্চুৰী কৰিব নোৱাৰে প্ৰমাণ চাব পাৰে আপুনি কিয় নোৱাৰে সেই সময় গুচি গ'ল ঈশ্বৰ ভক্তি কৰিবৰ কাৰণে এতিয়া আপোনালোকৰ গাত শক্তি আছে আৰু কিছু বছৰৰ পিছত নাথাকিব শক্তি থাকোতেই ভক্তি সেইকাৰণে এইখিনি সময়ত প্ৰতিদিন আপোনালোকে ঈশ্বৰ সেৱাত ব্যস্ত ৰাখিব নিজকে কৰ্মপান এনেকুৱাকে ৰাখিব ভাল খাদ্য খাই আপুনি প্ৰাণৱন্ত হৈ থাকিব পাঞ্চল বহু মানুহ আধা মৰা নিচিনাকে থাকে মই বেয়া পাওঁ নকৰো নখাও নাযাওঁ নিগেটিভে কৰি থাকে আৰে ইমান ধুনীয়া এজন মানুহ সুস্থ হৈ আছে নিগেটিভ সেন্সে দিছে তেনেকুৱা নহ'ব ভক্তসকল অৱশ্যে তেনেকুৱা নহয় সদায় সতেজ হৈ থাকিব যাবত জীৱে জীৱনং জীৱেত ঋণং পিতা ঘৃতং পিবেত ভস্মীভূতেস্য জন্ম পুনঃ আগমন কৈছে যেতিয়ালৈকে জীয়াই থকা চিৰ যৌৱন সম্পন্ন হৈ জীয়াই থকা যে মই এজন ডেকা পাঞ্চল ডেকা ঋণং পিতা ঘৃতং পিবেত তাৰ চিম্পল অৰ্থটো ধাৰ কৰি হলেও ভাল বস্তু খাবা অৰ্থাৎ যে লাগে তুমি ইফাল সিফালে কৰা তথাপিও খাদ্যটো কিন্তু কি হ'ব লাগিব তোমাৰ শৰীৰৰ অনুকূল হ'ব লাগিব আজি আমি খাদ্যৰ নামত কি খাইছানে নাজানে খাদ্য জ্ঞান নাই আমাৰ গম পাইছে কিছুমানে কয় এই ঘি গুণ বুলি ক'লে মোৰ বমি হ'ব বুলি কয় বাপৰে বাপ এই ঘিত মধু নদী দুগ্ধ এইবিলাক দেৱ পদাৰ্থ বস্তু বোলে ঘি গোন্ধ পালে বোলে বমি আহিব খোজে দেখিছেনে ক'ত মৰে আপুনি বাৰু যা নহওক অভ্যাস কৰিব লাগিব habit is the second nature অভ্যাস কৰিলে আমি কি কৰিব পাৰিম অসম্ভৱক সম্ভৱ কৰিব পাৰিম অভ্যাস কৰিছে কাৰণে লাহে লাহে আহি তৃতীয় স্কন্ধত সোমাইছো কোনে জানে এদিন দ্বাদশ স্কন্ধত সমাপ্তি ঘটিব কিমান ভাল লাগিব কিনা আৰু জানো অতি সুন্দৰভাৱে এজন মানুহৰ জীৱন পৰিক্ৰমাৰ বিষয়ে এই তৃতীয় স্কন্ধত কপিলে দেৱহূতি কোৱা কথাখিনিৰ জৰিয়তে আমি বুজিব পাৰিছো যে আমি এই কৰ্মশীল পৃথিৱীলৈ আহিছো এলেহুৱা হ'বলৈ নহয় সদায় প্ৰাণৱন্ত হৈ থাকিম ঈশ্বৰৰ নামৰ সাধনাৰ জৰিয়তে আৰু এনাৰ্জি শক্তি লাভ কৰিম আৰু এটা কথা আপুনি যিমানে ভাল ভকত হ'ব সিমানে ডেকা হৈ গৈ থাকিব আপোনালোকে বয়স পৰা সকলে অনুভৱ কৰিব যে একো কৰিব নোৱাৰা যদিও পঢ়াত ভিতৰত কৰি ফুৰে চাবচোন বাৰু যে এনেকুৱা এটা শক্তি আহি যায় অট'মেটিক আমি মানে এই শ্ৰীকৃষ্ণ ৰূপটো দেখিছেনে সদা চিৰ যৌৱন সম্পন্ন ভকতবোৰ তেনেকুৱা 90 বছৰীয়া এজন ব্যক্তিয়ে যেতিয়া কঁকালত পাচি এটা লৈ এপাচি প্ৰসাদ লৈ বিলাই ফুৰে মই দেখা পাই আচৰিত আমাৰ 30-40 বছৰীয়া খিনি আকৌ অৱস্থাই নাইকিয়া হয় কাৰোবাৰ বোলে গাঁঠিৰ বিষ কাৰোবাৰ অংগৰ বিষ কোনোবাই হালিব নোৱাৰে যাবচোন মধুপুৰ সত্ৰলৈ বৰপেটা সত্ৰলৈ বৰদোৱালৈ যাব তাত যিসকল বয়সস্থ ব্যক্তি আছে কি সুন্দৰ নাম কীৰ্তন কৰিছে ঢেকীয়াখোৱা নামঘৰলৈ যাওক বৃদ্ধ মানুহৰ এটা ভৰি আছে আমাৰ গাঁওবিলাকত আজিকালি ভকত বুলিবলৈ ডেকা মানুহবোৰ ভকত হৈ গৈছে ভয় লাগে ডেকা মানুহবোৰ বুঢ়া শাৰীত পৰি গ'ল কাৰণে নাই 40-50ৰ পিছত আমি লাইনে লাগি যায় ঈশ্বৰে নকওক আমাৰ দীৰ্ঘায়ু হওক সকলোৰে যা নহওক যিমানে আপুনি ভক্তি সাধন কৰিব সিমানে আপুনি ডেকা হৈ গৈ থাকিব এটা পদ্ধতি আপোনালোকে শংকৰ মাধৱৰ গুৰুচৰিত অধ্যয়ন কৰিব 120 বছৰলৈ প্ৰভুজন সুস্থ হৈ আছিল 107 বছৰলৈ মাধৱ গুৰুৱে অনিচ্ছলভাৱে কাম কৰি আছিল সেইবোৰ কিহৰ সাধনা ভক্তিৰ জৰিয়তে শুদ্ধ আহাৰ আৰু ভাল নীতি নিয়মৰ মাজেৰে জীৱন পৰিচালনা কৰা কথা আহক তাৰ পিছত আহি কিদৰে জীৱৰ এই নিকাৰবোৰ আগবাঢ়ি যায় সুন্দৰভাৱে গুৰুজনে লিখিছে আহক আমি প্ৰভুজনৰ কণ্ঠৰে শ্ৰৱণ কৰিম জয় কৃষ্ণ।